হেল্ল' ষ্টুডেণ্ট, আমাৰ আগন্তুক মেট্ৰিক পৰীক্ষা দিবলগীয়া দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মই এটি ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো মেথছ ছাবজেক্টটোৰ কিছুমান আমাৰ কেনেকৈ কমন পেলাব পাৰোঁ সেই সন্দৰ্ভত বা মাৰ্কিং ছিষ্টেমটোৰ সন্দৰ্ভত। তোমালোকে যদি সচৰাচৰ চোৱা, লাষ্ট কেইবছৰমানৰ কুৱেশ্যন পেপাৰ যদি চোৱা, দেখিবা যে দুটা চেপ্টাৰৰ পৰা অনলি অন 4 মাৰ্কছৰ দুটা কুৱেশ্যন আহে লাষ্টত ছেকশ্যন ডিত। এতিয়া চোৱা, ছেকশ্যন ডিত কি আহিব? বহুপদৰ পৰা 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিব আৰু অংকনৰ পৰা এটা কুৱেশ্যন আহিব। অংকন চেপ্টাৰটোত তোমালোকৰ যিটো 11.2 আছিলে সেইটো আঁতৰাই দিছে। এতিয়া আছে অনলি অন 11.1 আৰু তাত কেইটা অংকন আছে? 7টা আছে। সেই 7টা যদি তোমালোকে বুজি লৈ ভালদৰে অংকন কৰা, দেন তাৰ পৰা বেলেগ কুৱেশ্যন দিলেও তোমালোকে পাৰিবা। সেই 7টা তোমালোকে এতিয়া মাল্টিপল টাইম ৰিভিজন কৰা। নেক্সট আহিলে বহুপদ চেপ্টাৰটো। ইয়াৰ আগলৈ বহুপদ চেপ্টাৰটোৰ যিখিনি আমাৰ NCERT বুকখনত, এই বুকত যিকেইটা কুৱেশ্যন আছিলে, সেইকেইটাই দি আছিলে। কিন্তু লাষ্ট দুবছৰমানৰ পৰা দেখিছোঁ যে RD শৰ্মাৰ কুৱেশ্যন কেইটা দিয়া হৈছে। বহুপদৰ RD শৰ্মাৰ কুৱেশ্যন কিছুমান দিয়া হৈছে। মই একেটা দিনত তোমালোকক RD শৰ্মাৰ বহুপদৰ যিবোৰ লং কুৱেশ্যন আছে, যেনে আলফা বিটা থকা কুৱেশ্যনবিলাক মই ছল্ভ কৰাই দিম বাৰু। এতিয়া 4 মাৰ্কছ, 4 + 4 8 মাৰ্কছ, টোটেল তোমালোকৰ 8 মাৰ্কছ কমন হয়। যদি তোমালোকে মন দিয়া ভালদৰে, তেতিয়াহ'লে 8 মাৰ্কছ কেৰি কৰিব পাৰিবা। তাৰপিছত নেক্সট চোৱা, তোমালোকৰ 3 মাৰ্কছ কোনকেইটা চেপ্টাৰৰ পৰা আহে? 3 নম্বৰ চেপ্টাৰটোৰ পৰা আহিব। হয় তোমালোকক ছল্ভ কৰিব দিব ইকুৱেশ্যন দুটা দি, নহয় ইকুৱেশ্যনটো বনাই লৈ অপনয়ন বা প্ৰতিস্থাপন বা বৰ্জগুণন পদ্ধতিৰে ছল্ভ কৰিব দিব। হ'ল। নেক্সট দ্বিঘাত সমীকৰণতো ছেইম। হয় ছল্ভ কৰা, ইকুৱেশ্যন দিয়া থাকিব, তাৰ পৰা ছল্ভ কৰিব দিব, নহ'লে বা তোমালোকক ৱৰ্ড প্ৰব্লেম দিব, লিখি দিব, তাৰ পৰা তোমালোকে ইকুৱেশ্যনটো উলিয়াই লৈ ছল্ভ কৰিব লাগিব। তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে 3 মাৰ্কছৰ। নেক্সট সমান্তৰ প্ৰগতিটো আটাইকেইটাই কৰিব লাগিব। সমান্তৰ প্ৰগতি যেনেকৈ উলিয়াব লাগে SN আৰু ANৰ ফৰ্মুলা দি। সমান্তৰ প্ৰগতি চেপ্টাৰটো ভালদৰে প্ৰেক্টিছ কৰা যদি এই 3 মাৰ্কছো তোমালোকে কেৰি কৰিব পাৰিবা। নেক্সট ত্ৰিভুজত তোমালোকৰ উপবাদ্য থাকে আৰু অনুশীলনীৰ কুৱেশ্যনখিনি থাকে, সেইখিনিও তোমালোকে কৰিব পাৰিবা। নেক্সট আহিব স্থানাংক জ্যামিতি। তোমালোকৰ বেছি অংক নাই আৰু গোটেইখিনি তোমালোকৰ প্ৰায় সচৰাচৰ কিতাপৰ পৰাই দিয়া দেখা পায়, NCERT কিতাপৰ পৰাই দিয়া দেখা পায়। সেইকেইটাও যদি ভালদৰে প্ৰেক্টিছ কৰা, মাৰ্কছটো কেৰি কৰিব পাৰিবা। ইফালে আহিলে বৃত্ত আৰু ত্ৰিভুজৰ মিলাই যেনেকৈ তোমাৰ 3 মাৰ্কছ আছে, হয় ত্ৰিভুজত উপবাদ্য দিব, নহয় বৃত্তত উপবাদ্য দিব। যদি ত্ৰিভুজত উপবাদ্য দিলে বৃত্তত কেলকুলেশ্যন কৰা মেথছ দিব, প্ৰমাণ কৰাবিলাক, আৰু যদি বৃত্তত উপবাদ্য দিছে তেতিয়াহ'লে ত্ৰিভুজত আকৌ তোমালোকৰ প্ৰমাণ কৰাবিলাক দিব। এই দুটাৰ ভিতৰত তেনেকৈ অল্টাৰনেট কৰি দি থাকে। লাষ্ট ইয়েৰ যদি চাবা উপবাদ্য এইটো চেপ্টাৰৰ পৰা আহিছে, দেন এইটো চেপ্টাৰৰ পৰা, তেতিয়াহ'লে তোমালোকে বেছিকৈ প্ৰমাণ কৰাবিলাক চাবা, আৰু যদি বৃত্তৰ পৰা উপবাদ্য আহিছে তেতিয়াহ'লে বৃত্তৰ প্ৰমাণ কৰাবিলাক চাবা, ত্ৰিভুজৰ উপবাদ্যবোৰ চাবা, তেনেকৈ চাব পৰা। নেক্সট আহিব বৃত্ত সম্বন্ধীয় কালিৰ পৰা 3 নম্বৰীয়া এটা, পৃষ্ঠকালী আয়তনৰ পৰা 3 নম্বৰীয়া এটা, আৰু পৰিসংখ্যাৰ আটাইকেইটা মধ্যমা বহুলক তিনিওটাই ভালদৰে চাবা। কেনেকৈ উলিয়াব লাগে চাৰ্টখন, যিকোনো এখন চাৰ্ট আহিবই, এইটো তুমি তোমাৰ 100% কমন বুলি ধৰি ল'ব পাৰা। এইটো আৰু এই 4 মাৰ্কছটো, 4 মাৰ্কছ কেইটা তোমালোকে এইকেইটা 100% কমন বুলি ধৰি ল'ব পাৰা। এতিয়া চোৱা, কি বস্তু আমি চাব নালাগে লং কুৱেশ্যনত। ইয়াতে চোৱা, ত্ৰিকোণমিতি চেপ্টাৰটো নাই, ফাৰ্ষ্ট চেপ্টাৰটো নাই, প্ৰবেবিলিটি চেপ্টাৰটো নাই, যিটো তোমালোকৰ সম্ভাৱিতা চেপ্টাৰ, সম্ভাৱিতা, ত্ৰিকোণমিতি, প্ৰথম চেপ্টাৰ, এইকেইটাৰ পৰা আমাৰ কি নাহে? 3 নম্বৰীয়া নাহে। দীঘল কুৱেশ্যনবিলাক চাব নালাগে সেইবিলাকৰ পৰা। এনেকৈ যদি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো কেলকুলেট কৰি পঢ়া, তেতিয়াহ'লে তোমালোকৰ মাৰ্কছ কেৰি কৰিবলৈ সুবিধা হ'ব। আৰু নেক্সট ক্লাছলৈ মই তোমালোকৰ বহুপদ চেপ্টাৰটোৰ যিখিনি আমাৰ RD শৰ্মাৰ লং কুৱেশ্যন আছে, সেইখিনি ছল্ভ কৰাই দিম। আজিলৈ আহিছোঁ।